हेलौ खुलुमबाय नमस्ते नमस्कार भिडिअखौ लास्टसिम जोबजासिम नायनो थाखाय नोंथांमोनखौ खावलायहरबाय मा जादों बगुली ओके এই ইয়াকে নেকে লাগি আছে মেডামৰ ঘৰত বন বগৰী কয় নেকি এইটো আপেল বগৰী আপেল বগৰী মাৰি পাই কেনে পুৰা মাৰি আছে আৰু গছতে উঠিলো বেলেগ লাগছে নেকি हेलो एभ्रिवान खुलुमबाय लोगोफोर नमस्ते तो আজি এজন মানুহৰ ঘৰত গৈ আছে এতিয়া ৰাস্তাতে আছে আমি লগত আছে বেটি এতিয়া গৈ আছে আৰু ভিডিঅ'টো আপোনালোকে লাষ্টৰ লৈকে চাব এতিয়া পাম आरो भिडिअखौ नोंथांमोना लास्टसिम नायबासो गम मोनगोन आरो बिदिनो थांबाय थानायाव नै जि मोजां मोनसे सिनारि नुबाय आरो बेखौ नुनानै आं केपचार खालामना लाबाय आरोना स' नै जों सफायनोसै बिथांमोननि न' आरो नै दसे उनावनो स' फाइनेলি আমি আহি পাইছে এতিয়া কাৰ ঘৰত আহিছে দেখাব এজন মহাজনৰ ঘৰত আহিছে আমি তো এতিয়া বহুত চিঙি আছে আৰু একদম আমাৰ মেডামক লগ পালো এয়া মেডামৰ ঘৰত আহিছো গীতা বড়ো কি আছিলে মেমৰ কিবাটো গীতাৰাবা ব্লগ গীতাৰাবা ভিলেজ লাইভ আৰু অনুপমৰ তাত আহিছো আজি বহুত দিনৰ পৰা আহিম বুলি প্লেনিং আছিল একদম আজিহে পালেহি নাপায় বিৰাট মানে কিবা হৈছে চিৰা হৈ গৈছে বেমাৰ হৈছে তো স্পেচিয়েলি जों दिनै फैदों গীতাৰাবা ভিলেজ লাইভ আৰু আমি আহিছে আজি গীতাৰাবা ভিলেজ লাইভৰ ঘৰত তো বহিব দিছে তেওঁলোকে আৰু মোৰ বেটি আৰম্ভ হৈ গ'ল আৰু ডান্স মানে গান শুনিলে থাকিবই নোৱাৰে তো বাগৰুম্বা নাচি আছে মেডামৰ ঘৰত এটা বস্তু দেখাম এইটো কিবা বুলি জাহাজী 9 কি কয় এইটো G9 বানানা কল ফাৰ্ষ্ট টাইম দেখিলো অনুপমে এইটো ফ্ৰেছ বগৰী চিঙি দিছে তো এইটো হৈছে গাছ এনেকা কইনাৰ নিচিনা সাজি থৈ দিছে গাছটো লাজ পাই নহ'লে বা আৰু আমাৰ পুৰা ৰিলছ বনোৱাত ব্যস্ত হৈ আছে ইহঁতে তেওঁলোকে এইটো কি বাগান गासिबो माला बगान बेलियाव पुरा रिल्स बानायनायाव बेस्थ जाना दङ स' बे मोनसे नेचारेल भिउ नालाय गासिबो बानायबाय थादों आरोना मोजांबो नांदों स' आरो बिनि खाथियावनो दङ फाथै खेथि बिराद समायना आरो नैबायदिनो गासिबो मार्केटिंबो खालामो आन्टिया आरो गाव न' जानो थाखायबो बानायो आरो दानि जुगाव ओरैबायदि भेजाल मार्केटाव जानाय जिनिसफोरा स' गाव जानो थाखाय बनायनायानो साबसिन बिसा सानो आरोना ओमफ्राय साहानि टाइम जाबाय जों साहा लोंबाय नै मिथाइ बायदिसिना आरो नैबे मायबा रेड गल निमु होनना बुङो बिराद भाइरेल जादोंमोन गीताराबा ভিলেজ लाइफनि बे पेजाव बे भिडिअआ बिराद भाइरेल जादोंमोन আমি এতিয়া আহিছো গীতাৰাবা ভিলেজ লাইফ তেখেতৰ ঘৰত আৰু তেখেতৰ ল'ৰাটো মোৰ ষ্টুডেণ্টো হয় বাৰু অনুপম 2 বছৰৰ পৰা আহিম বুলি ফাইনেলি আজি আহিলো আৰু কিবা এওঁলোকৰ এইটো ভাইৰেল গছ গোল নিমু ৰেড গোল নিমু না কিন্তু কমলাৰ নিচিনা গোন্ধাই তো এতিয়া দুটামান খাব দিব আমি লৈ যাম আৰু এতিয়া সেই স্মেলটো কমলা নিচিনা Hello guys, এইটো আপোনালোকে দেখোতে কমলা ভাবিব পাৰে কিন্তু কমলা নহয় কমলা নহয় এইটো সৰু নিমু গোল নিমু এইজাত বেলেগ নিমু আৰু ইয়াৰ পিছতে আন্টিয়ে লগোৱা মেহেগনিৰ গছৰ বাগানৰ ফালে লৈ আনিলে তো এইটো হৈছে বেক চাইড তেওঁলোকৰ আৰু ইয়াৰ ফ্ৰণ্ট চাইডটো আছে ইয়াতো মেহেগনিৰ গছ বহুত লগাইছে আৰু এইটো আফ্ৰিকান মেহেগনি বুলি মই তেওঁলোকৰ পৰা জানিব পাৰিছোঁ আৰু খুব লাভদায়ক খেতি বুলি কৈছে তো এতিয়া আহিছোঁ তেওঁলোকৰ লোকেল মুৰ্গী ফাৰ্ম আৰু আন্টিয়ে দিলে আণ্ডা মোৰ বেটিৰ কাৰণে তো বেটিৰ কাৰণে কোনে দিছে লাভে হ'ল আজি আহি এতিয়া আমি আহিছে তেওঁলোকৰ ফ্ৰণ্ট চাইডে ইফালে মেহেগনিৰ খেতি আছে আৰু অমিতা বাগান আছে
তো অনুপম ফাদাৰ এজন পেছাৰ টিচাৰ হয়, তো তেওঁৱে আমাক অমিতা পাৰি কেনে ৰখি আছে। আৰু এইখনো হয় এটা মেহেগনিৰ বাগান, আফ্ৰিকান মেহেগনি। তাৰ মাজে মাজে আছে বেঙেনা খেতি, খুব ভাল লাগিছে। আৰু মোৰ বেটীয়ে মানে ফ্ৰীলি ইয়াত বিন্দাছ ঘূৰি আছে, খেলি আছে, ভাল পাইছে। আৰু তাৰ লগতে আছে তিয়ঁহ খেতি কৰিছে এতিয়া, তিয়ঁহৰ ছিজন আহি আছে। তো দেশী তিয়ঁহ হয়, কোনো ভেজাল নহয়, অৰ্গেনিক হয়, তো সকলোৱে খাব পাব। আৰু মেডাম তাত যদি আহিবা ইচ্ছা ভেৰগাঁৱৰ পুৰণি ভেৰগাঁৱে সোমাব লাগে না, পুৰণি ভেৰগাঁও কৈ এইখিনি। আৰু ইফালে গৈ আপোনাৰ ডিমাকুচি ওলাই, তো ৰাস্তাৰ কাণতে ঘৰ এওঁলোকৰ। এইটো সৰু ফুট ব্ৰিজ এটা বনাই, ফুট ব্ৰিজ নহয়, কালভাৰ ব্ৰিজ ঘৰৰ কাৰণে বনাই আছে। তো এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু। চ' এইটো কি গিৰি বুলি কয় না? নহয়, এইটো ৰেড লেডি। চ' দিছ ইজ ৰেড লেডি পাপায়া। চ' অনুপমৰ ফাদাৰে এইটো গিফ্ট দিছে, আণ্টিৰ ফালৰ পৰা গিফ্ট। ত' ফাৰ্ষ্ট টাইম এইটো ৰুবলৈ গৈ আছোঁ, বজাৰতে দেখি আছোঁ বাৰু। অমিতা এইটো লৈছোঁৱে, ত' এটা গুৱাহাটীৰ কাৰণে লৈছোঁ, এটা টংলাৰ কাৰণে। চ' থেংক ইউ ছ' মাছ। And let's have a view on our collection. আজি This কি is কালেকশ্যন? brinjal, papaya, এইটো ৰেড লেডি। oh, আৰু এইটো কি বেঙনাটো কি কৈছিলে? brinjal. গিৰি বেঙনা, গিৰি। দিছ ইজ কল গিৰি ফান্থাও, গিৰি বেঙনা। And video madang, বহুত ভেৰাইটিজ কালেকশ্যন। bilati bogori, gul nemu, আৰু tribal nemu, itu urohi, tamul bhi hai. আৰু আমি অলপ লেট আহিলোঁ, আগত আহিলে আৰু অলপ ভাল পালোঁ হয়। তো অ'নাৰটো দেখাই দিয়ক। এয়া হৈছে আমাৰ গীতা মেডাম আৰু এইফালে ছাৰ বহি আছে। বাইদেউ আৰু ছাৰ, তেখেতসকলৰ সম্পত্তিৰ ওপৰত আমি আজি যিহেতু আমি তেওঁলোকৰ ঘৰত আহিছোঁ, এতিয়া আমি বিদায় ল'ব সময় হ'ল। তো মোৰ ৱাইফ আৰু মোৰ বেটীয়ে আণ্টি আংকুলৰ পৰা আশীৰ্বাদ লৈছে আৰু ময়ো লৈছোঁ লগতে। তো এতিয়া আমি তেওঁলোকৰ ঘৰৰ পৰা ওলাম। চ' গীতা ৰাভা ভিলেজ লাইফ, তেওঁৰ পেজটো আপোনালোকে ফ'ল' কৰিব নাপাহৰিব। তেওঁৰ দ্বাৰা আপোনালোকে বহুত বস্তু শিকিবলৈ পাব। তো আশা কৰিছোঁ আপোনালোকে ফ'ল' কৰিব। আজিলৈ ইমানেই, বাই বাই, নেক্সট ব্লগত লগ পাম।